আমাৰ ফলাফল ঘোষণা কৰাৰ পিছত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিব পৰা নাছিলোঁ আৰু আমি দিল্লীলৈ আহিছিলোঁ। তো সেইকাৰণে প্ৰথমবাৰ ফলাফল ঘোষণাৰ পিছত অসমত যি এটা ভাল ডাঙৰ এটা ভিক্টৰী হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, সেইকাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাবলৈ গৈছিলোঁ আৰু তাত AGP আৰু UPPL একেলগে আমি গৈ সম্বৰ্ধনা জনাইছোঁ। আমাৰ নৱনিৰ্বাচিত সাংসদসকলো আছিলে, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতে বহুতখিনি কষ্ট কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মিছন আৰু ভিজন লগতে তেখেতৰ যিটো কৌশল, ইয়াৰ দ্বাৰা আজি BJP আৰু NDA হিচাপে AGP UPPL আমি জিকি আহিবলৈ সক্ষম হৈছোঁ। এইকাৰণে আমি তেখেতক ৰাতিপুৱা যাই পেলাই আমি সম্বৰ্ধনা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আৰু আজি আমি যিটো BJPৰ আৰু NDAৰ যি নেতা হিচাপে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বাছনি কৰা হ'ল আৰু ইয়াৰ পিছত ৰাষ্ট্ৰপতি মহোদয়াক সাক্ষাৎ কৰি সকলো দলৰ নেতৃবৃন্দই চৰকাৰ গঠন কৰাৰ প্ৰস্তাৱটো দিয়া হ'ল আৰু খুব ভাল এটা পৰিৱেশত এই প্ৰগ্ৰামবিলাক হৈ গ'ল আৰু অতি শীঘ্ৰে বা অহা 9 তাৰিখে যিটো কোৱা হৈছে যে চৰকাৰ গঠন কৰাৰ ফালে গৈ আছে। চাওক, অখিল গগৈ ডাঙৰীয়াৰ বিশেষ ৰাজ্যৰ যিটো কথা কৈছে তাত কি মিছন ভিজন আছে তেখেতে আগতে ৰাইজৰ আগত কওক যে স্পেচিয়েল ষ্টেটাছটো ক'ত ক'ত তেখেতে বিচাৰে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে ডিষ্ট্ৰিক্টে হস্পিটেল, ডিষ্ট্ৰিক্টে খেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, স্কুল কলেজবিলাক নিৰ্মাণ কৰাৰ পৰা ডাঙৰ ডাঙৰ অসমমালাৰ ৰাস্তা আৰু লগতে আজি অসমত এইমছ আহিছে, IIM আহি আছে, ইয়াত IIT অলৰেডি আছে, ল ইউনিভাৰ্চিটি আহিছে, সব কামেই আজি অসমত হৈ আছে। ইয়াৰ পিছত স্পেচিয়েলি কোনটো বিষয়ত স্পেচিয়েল ষ্টেটাছটো বিচাৰে এইটো আগতে অখিল গগৈ ডাঙৰীয়াহে ক'ব লাগিব। কিবা এটা ষ্টেটাছৰ কথা কৈছে সেইটো মুখত কোৱা কথা নহয়। আজি ভাৰতৰ সংবিধানত যিখিনি ব্যৱস্থা আছে ইয়াৰ মাজতে আজি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ চলে আৰু তেনেকুৱাই চলি আছে। সো কিছুমান যিটো অতিকৈ পিছপৰা ৰাজ্যবিলাক কিছুমানে খুব ডিপ্ৰাইভ যিবিলাকে ফিল কৰিছে বা কোনোবা এটা বিষয়ত গেপ ফিল আপ কৰাৰ কথাটো ভাবিছে, এই তেখেতসকলে আজি সেই কথাবিলাক চিন্তা কৰিছে। গতিকে অখিল গগৈ ডাঙৰীয়াহে ক'ব লাগিব যে ক'ত তেখেতে স্পেচিয়েল ষ্টেটাছ কোনটো বিষয়ত বিচাৰিছে। অসমত বানপানী গৰাখহনীয়াৰ বানপানীৰ সমস্যা আছিলে, লাহে লাহেকৈ বহুত বানপানী কি কয় মাথৰিবিলাক নিৰ্মাণ কৰা হৈ গ'ল আৰু অলৰেডি নৰ্থ ইষ্টৰ সকলো ৰাইজে 90:10 এনজয় কৰি আছে। আজি 90% যিটো ফাণ্ড এইটোৰ কেন্দ্ৰৰ পৰা আহে 10%হে দিব লাগে। গতিকে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে অলৰেডি সেই ষ্টেটাছটো এনজয় কৰি আছে। গতিকে স্পেচিয়েলি তেখেতেহে ক'ব লাগিব যিহেতু তেখেতে বিচাৰিছে। এতিয়ালৈকে আলোচনা কৰা হোৱা নাই। অসমৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতে এই কথাবিলাক চৰ্চা কৰা হ'ব আৰু কেন্দ্ৰীয় পৰ্যায়তো প্ৰধানমন্ত্ৰী ডাঙৰীয়া আছে, গৃহমন্ত্ৰী ডাঙৰীয়া আছে, তেখেতসকলে আলোচনা কৰিব।